A best fighter is not a boxer, not a karate man or a judo man. A best fighter is someone who can adopt on any style. He can kick too good for a boxer. He can throw too good for a karate man and kick too good for a judo man. Bruce Lee কৈছিলে যে এজন বেষ্ট ফাইটাৰ সি যিকোনো ষ্টাইল বুটলি ল'বলৈ পাৰে। এতিয়া আচল কথাটো হ'ল যে বহুতে ডাউট কৰে যে মই অফিচিয়েল খেল খেলিব লাগে নে নন অফিচিয়েল খেল খেলিব লাগে। মোৰ ব্যক্তিগত এক্সপিৰিয়েঞ্চৰ পৰা মই পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ পৰা ক'বলৈ বিচাৰিছোঁ যে খেল এজন খেলুৱৈ যিকোনো খেলিব লাগে, অফিচিয়েল হওক নন অফিচিয়েল হওক। কি কাৰণে কৈছোঁ, কাৰণ যিমান খেলিব সিমান এক্সপিৰিয়েঞ্চ বাঢ়িব। আপোনালোকৰ স্কুলত এতিয়া লাইব্ৰেৰী এটা আছে, লাইব্ৰেৰীত আপোনালোকে কি কৰে, কিতাপ পঢ়ে। আপোনালোকে যিমান কিতাপ পঢ়িব, আপোনালোকে বোলে বিস্ময় পঢ়িলে, নভেল পঢ়িলে, কিবা ষ্টৰী বুকছ পঢ়িলে, আপোনাৰ যিটো লিটাৰেচাৰ সাহিত্য সেইটো বেছি ডেভেলপ হ'ব। আপোনালোকে এক্সামত যেতিয়া নিজৰ কোৰ্চ ছাবজেক্ট এক্সাম পৰীক্ষা দিব, তাত আপোনালোকে আৰু মানে পাঞ্চিং ৱৰ্ডছ তাত লিখিবলৈ পাৰিব, আপোনালোকে নম্বৰ বেছি পাব। ঠিক তেনেকুৱা কথাই হয়। যিমান আপোনালোকে খেলিবলৈ চান্স পায় সিমান খেলিব। যদি কোনোবাই কয় অফিচিয়েল খেল খেলিলেহে লাভ আছে, তেতিয়া সেইটো তেখেতৰ কিবা স্বাৰ্থ থাকিব পাৰে। কিন্তু এজন ভাল মাষ্টৰে কেতিয়াও নকয় যে অফিচিয়েল খেল খেলিব লাগে আৰু নন অফিচিয়েল খেল খেলিব নালাগে। স্কুলত জানো আপোনাক মাষ্টৰে কয় কিতাপ নপঢ়িবি বুলি? কিতাপ পঢ়িবলৈ ক'ব আপোনাক। আৰু এটা গুৰুত্বপূৰ্ণ কথা, যোনটো স্পৰ্টছ লাইফ বা কাৰাটে স্পৰ্টছ সেইটো বহুত লিমিটেড হয়। আপুনি 21 বছৰলৈকে খেলিলে, 21 বছৰৰ পিছত 22 বছৰ, 23 বছৰ, লাষ্ট 25 বছৰলৈকে আপুনি খেলি থাকিব পাৰিব, খেলিবলৈ ইচ্ছা হ'ব। লাহে লাহে আপোনাৰ যেতিয়া বয়সটো বাঢ়ি আহি গৈ থাকিব, আপোনাৰ খেলা ইচ্ছা নোহোৱা হৈ যাব। কিন্তু যোনটো আপোনাৰ অৰিজিনেল কাৰাটে, যোনটো আপোনাৰ ট্ৰেডিশ্যনেল কাৰাটে, আপুনি যদি ট্ৰেডিশ্যনেল কাৰাটে শিকি আছে, প্ৰেক্টিছ কৰে, তেতিয়াহ'লে সেইটো লাইফ লং, সেইটো আপোনাৰ গোটেই জীৱনটো থাকিব। এ মেন ইজ এ লাৰ্ণাৰ ফ্ৰম কেল টু কেভ। তাৰমানে মানুহ এই জন্ম হোৱা যোনটো এনেকৈ জোলনা, সেইটো তাৰ পৰা একেবাৰে য'ত তাৰমানে শ্মশানলৈ নি কিনে পুতে বা জ্বলাই যে গ্ৰেভ, সেই তালৈকে শিকিয়ে থাকে। সেইকাৰণে কাৰাটে স্পৰ্টছ বুলি আপোনালোকে যদি লয়, তেতিয়াহ'লে আপোনালোকৰ খুব কম সময় থাকিব। তাৰপিছত আপোনালোকৰ কাৰাটে আপোনালোকে গিভ আপ কৰিব। কিন্তু কাৰাটে আপোনালোকে এটা ৱে অফ লাইফ বুলি ল'ব লাগে।